কাইলৈ সৰস্বতী পূজা, সেইকাৰণে আমাৰ স্কুলৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া যা যোগাৰ চলি আছে। আজি বহুখিনি বস্তু যোগাৰ কৰি থ'লেহে কাইলৈ পূজা ভাগি সম্পূৰ্ণ কৰিব পৰা হ'ব আৰু সময়ো কম আছে হাতত। এইফালে যা যোগাৰ চলি আছে আৰু অলপ পাছতে দেৱী আহিব, আপোনালোকক দেখাই থাকিম। বাকীখন বেলেগত লগাই দিব পাৰিব। পানী মা কাইলৈ পূজা আছে, পানী মা। ইহঁতে কিহৰ মাৰ্বল খেলিবলৈ আহিছে? আৰু এতিয়া সৰস্বতী প্ৰতিমা আহি পালেহি। এইফালে দেখিছে গাড়ীৰ পৰা নমাইছে আমাৰ স্কুলৰ ছাৰে। গামোচাখন দি ল'ব লাগিছিল নেকি ছাৰ? গামোচাখন দি ঢাকি ল'ব লাগিছিল নেকি? তাতে কৰিব ন? আজি স্কুলৰ ভিতৰতে ৰখা হ'ব আৰু কাইলৈ পুৰোহিত আহিব। পুৰোহিত আহি পেলাই প্ৰতিমা প্ৰতিষ্ঠা কৰি ল'ব আৰু আজি ইয়াতে ৰখা হ'ব প্ৰতিমা। আজি ষষ্ঠী পূজা বুলি মানে ৰাতিপুৱাৰ পৰা শান্তিয়ে পোৱা নাই। এই দোকানৰ পৰা বস্তু বজাৰ কৰি আনিলোগৈ। তাৰপৰা আকৌ লাইব্ৰেৰী এইবোৰ ঢেৰ কিবা কিবি এইবোৰ বস্তু আনি দিবলগীয়া হৈছে। এই কেমেৰামেন ভালকৈ মাৰ বা, বেলেগ পষ্ট দিছে হা। স্কুলৰ ভিতৰত কি হৈ আছে তাৰো অকণমান দেখাই দিছোঁ পৰিৱেশটো। আমাৰ স্কুলত ষষ্ঠী পূজা হৈ গ'ল। মই এবাৰ ভালকৈ ভিডিঅ' কৰিবলৈকে নাপালোঁ, ইমানেই ব্যস্ত হৈ আছিলোঁ। এতিয়া স্কুলৰ পৰা প্ৰসাদ লৈ আহিছোঁ। এতিয়া প্ৰসাদ আমাৰ লাইব্ৰেৰীত ৰাইজে যা যোগাৰ কৰি আছে, ইয়াতো দেখাই আছোঁ আপোনালোকক। প্ৰসাদ ইহঁতক দিওঁ খাবলৈ, ইহঁতে তালৈ যাবলৈ সময় নাপালে। তুমি লাগি আছে হাত ভাল পাইছে নাই? আকৌ তেজ ৰাতিপুৱাই হাতটো কাটি গ'ল ন, বহুত তেজ গ'ল দেই। স্কুলৰ পৰা প্ৰসাদ দি পঠাইছিলে। আৰু আমি লাইব্ৰেৰীত এয়া প্ৰসাদ ৰেডি হৈ আছে। আমাৰ লাইব্ৰেৰীত আহি খাবহে লাগে আৰু। এইফালে সেৱা এটা জনাই লওঁ। আকৌ আমি এনেকৈ সৰুটো চাইকেল লৈ লৈ ষষ্ঠী পূজা কাম কৰিব লাগিব। সাংঘাতিক সৰস্বতী পূজা খাই আহিলোঁ আৰু এতিয়া শংকৰ সংঘ অধিৱেশনত এপাক এটা মাৰি যাওঁ। কিমান কাম আগবাঢ়িছে এবাৰ চাই যাওঁ। আৰু এইফালে হৈছে এইটো ভঁৰাল। ইয়াৰ এইবোৰ দেখিছে ঠেলা। এই ঠেলাতে খাদ্যবোৰ নিয়া হ'ব ৰাইজক শুশ্ৰূষা কৰিবৰ কাৰণে। আৰু এইফালে বহুত বস্তু দমাই থৈছে দেখিছে। এইবোৰ চব কাৰ্টন বস্তু, ৰঙালাও, এইবোৰ ঢেৰ কিবা কিবি ইয়াত গোটাই থৈছে, এইবোৰ দেখিছে। আৰু সেইফালেও তেনেকৈ দালি চাউল চব গোটাই থৈ দিছে। এইবোৰ চব কুইণ্টেল বস্তু পেলাই থৈছে। এই ৰঙালাও বহুত আছে ইয়াত। এদিনত 35 কুইণ্টেল মানে কবিও মানে ইয়াত মানে পাত্তা নাপায়, হিচাপ দি আছে। আৰু এইফালে এইবোৰ খৰি চৰি আছে, যা যোগাৰ কৰি আছে। ইয়াতে বনোৱাটো ইয়াত হ'ব, এইটো ইয়াতে হ'ব বনোৱাটো। এইখন কৰি আছোঁ ভাইটিয়ে মই। কুইণ্টেলে খৰি পৰি আছে ইয়াতে এইখিনি চোলা হ'ব। এইবোৰ বনোৱা ইয়াত ৰান্ধনি খাল। ইয়াত 300টা চোলা আছে। কিমান ডাঙৰ এটা হল, এতিয়াও বনাই আছে। ইয়াতে মানে গোটেই প্ৰসাদ ভাগি ইয়াতে হ'ব। যিসকল ভকত আহিব, ইয়াত লাখ মানুহ আহিব। ইয়াতে চব খানা হ'ব, এইটো দেখা দিছোঁ। ইয়াত মানে সেইদিনাখন এটা বেলেগ ধৰণৰ এটা পৰিৱেশ হৈ থাকিব। এইফালে কাম চলিয়ে আছে এতিয়াও। এইফালে এটা ধুনীয়া বহা বনাই আছে ইয়াত।
ভকতসকল থাকিবৰ কাৰণে 254 ফুট দীঘল। আমাৰ এয়া এইফালে ভাইটি সোমাই গৈছে। ভাইটি আমি থাকিলে ইয়াতে থাকিব পাৰিম বুজিছে নাই? 254 ফুট দীঘল ভাবক। ইয়াত কিমান মানুহ শুব পাৰিব একেলগে? 300 ন? 300 মানুহ কম নহয় ইয়াত। কৃষ্ণ বাপ লাগি আছে হৈছেগৈ আৰু হৈছেগৈ আৰু। আপোনালোকৰ কোন জেগা? হয় ফলমৰা। আপোনালোকৰ এইটো শিবিৰ ন? অঁ মানে চবেই নিজে নিজে বনাই আছে। ইয়াত কিমানমান হ'ব ইয়াত টোটেল? হয় এনেই বহা কিমান আছে টোটেল? বহা আপোনাৰ 600 কিমান আছে। 600 মানে হয় এটা মানে বৃহত্তৰ অনুষ্ঠান। জেগাই 2000টা বাথৰুম আছে। হা এই চবৰে হেৰিয়াত বনাই আছে। এইখিনি ঘূৰি অন্ত কৰিবলৈ অকণ দিগদাৰ। 4 ঘণ্টা লাগিব ভাবক এইখিনি ঘূৰি অন্ত কৰিবলৈ। নামি আহা কৃষ্ণ এইফালে দেখাইছোঁ ইয়াত কি ধুনীয়াকৈ মানে আটক ধুনীয়াকৈ সজাই ৰাখিছে। এইফালে ভিতৰ চাইডটো মই দেখাই দিছোঁ। ইয়াত 2টা পাৰ্ট কৰি দিছে মানে এটা জেন্টছৰ এটা লেডিছৰ। ইয়াত থকা ব্যৱস্থা হ'ব। ইয়াতে থকা ব্যৱস্থাই হ'ব ন? অঁ আৰু এয়া আমাৰ গাঁৱৰ যি হেৰাই যোৱা এটি সম্পদ আজিকালিতো নাইকিয়া হৈ গ'ল। গৰু গাড়ী গৰুৱে নাইকিয়া হ'ল আৰু গৰু গাড়ী ক'ৰপৰা থাকিব? নাঙল যুঁৱলি এইখিনি ৰাখিছে। আৰু এইফালে এয়া সৰুকৈ হ'লেও কীৰ্তন ঘৰ এভাগি বনাই থৈছে। মূল গেটখন হৈছে এইফালে আৰু ইয়াত এতিয়া দিছে কি ধুনীয়াকৈ সজাই আছে। এইফালে আমাৰ দাদাসকলে সজাই আছে। হোটেলৰ কাৰণেও চব ব্যৱস্থা কৰি আছে ৰাইজে। এইফালে আমাৰ এয়া বন্ধু প্ৰণৱ বৰুৱা হোটেল নিজৰা ধাবা, এইফালেও সিহঁতি যা যোগাৰ কৰি আছে পূৰা। ষষ্ঠী পূজা লুচি পুৰিব ধৰিলে ৰাইজে। আইটেম এয়া পানী, এয়া পুৰি। চব্জিটো ভাল হৈছে। মই সেই স্কুললৈ গৈছিলোঁ। ভাল হৈছে চব্জি ধুনীয়া হৈছে। 2025 চনৰ সৰস্বতী পূজা এইবাৰ ইমানতে সমাপ্ত কৰিছোঁ। আকৌ অহাবাৰলৈ আপোনালোকৰ লগত লগ পাম। এইফালে আমাৰ ৰাইজ আহিয়ে আছে খাবলৈ। আহিছে খাবলৈ, যাওক খাই লওকগৈ।